মুখ্যমন্ত্ৰীয়ে কৈ থকা কথাবোৰত আচলতে নতুনত্ব একো নাই এই কথাবোৰটো অসমৰ ৰাইজে ছাত্ৰ সন্থাই অসম আন্দোলনৰ সময়ৰ পৰাই কৈ আহিছো যে অবৈধ বিদেশীৰ অবাধ প্ৰব্ৰজনৰ ফলত অসমত জনগাঁথনিৰ পৰিৱৰ্তন ঘটিছে মহামান্য উচ্চতম ন্যায়ালয়ে কৈছে আইএমডিটি গোচৰ যেতিয়া চলি আছিলে আইএমডিটি বাতিল কৰা গোচৰত মহামান্য উচ্চতম ন্যায়ালয়ে কৈ থৈছে যে বাংলাদেশৰ পৰা অহা অবাধ প্ৰব্ৰজনৰ ফলত ভাৰতবৰ্ষৰ অসম নামৰ ঠাইখনত আভ্যন্তৰীণ অশান্তি হৈছে বহিঃআগ্ৰাসন হৈছে বুলি কৈছে জনগাঁথনিৰ অসমৰ বহু জিলাত চিৰকালৰ কাৰণে পৰিৱৰ্তন হৈ গ'ল এতিয়া প্ৰশ্নটো মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক ভয় খুৱাই থকাতকৈ তেওঁহে কেইটামান বুনিয়াদী প্ৰশ্নৰ উত্তৰ দিব লাগে জনসংখ্যা বৃদ্ধি কিয় হৈছে অবাধ প্ৰব্ৰজনৰ ফলত হৈছে আৰু জনসংখ্যাৰ অবাধ বিস্ফোৰণৰ ফলত হৈছে এইগৰাকী মানুহ অসমৰ এটা দীঘলীয়া সময় ধৰি স্বাস্থ্যমন্ত্ৰী আছিলে স্বাস্থ্যমন্ত্ৰী থকাৰ সময়ত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে এই মুখ্যমন্ত্ৰীগৰাকীয়ে কি আঁচনি লৈছিল ৰাজহুৱা কৰিব লাগে কি পদক্ষেপ ল'লে এই ব্যক্তিগৰাকী অসম চুক্তি ৰূপায়ণৰ দীৰ্ঘদিন দায়িত্বত আছিলে সেই তেওঁ দায়িত্বত থকা সময়ছোৱাত তেখেতে ভাৰত বাংলাদেশ সীমান্ত সিল কৰিবৰ কাৰণে অসম চুক্তি ৰূপায়ণ কৰিবৰ কাৰণে বিদেশী বিতৰণৰ কাৰণে কি ব্যৱস্থা ল'লে তেওঁ সেই কথাবোৰ ৰাজহুৱা কৰিব লাগে এতিয়া তেওঁ কৈছে যে তেওঁ 2041 চনৰ অসমখনক লৈ চিন্তিত হয় আমি তেওঁক আহ্বান জনাইছো আপুনি 2024 চনৰ অসমখনক লৈ চিন্তিত হওক কাৰণ ইতিমধ্যে জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে সেই কথাটো তেওঁ নতুনকৈ বুজাই থকাৰ প্ৰয়োজন নাই তাৰ পৰা উদ্ধাৰ পোৱাৰ উপায় কি আছে কিহৰ কাৰণে অসম চুক্তিৰ 6 নং দফাৰ জৰিয়তে অসমৰ মানুহক সাংবিধানিক সুৰক্ষা কবচ দিয়াৰ ব্যৱস্থা নকৰে কিহৰ কাৰণে চাকৰি বাকৰিত অসমীয়া মানুহৰ কাৰণে সংৰক্ষণ অসমত সাংস্কৃতিক সংৰক্ষণৰ এটা ব্যৱস্থা অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদনখনত সকলো কথা স্পষ্টভাৱে উল্লেখ আছে ৰাজনৈতিকভাৱে বিধানসভা লোকসভাৰ পৰা আৰম্ভ কৰি স্থানীয় নিগম নিকায়লৈকে খিলঞ্জীয়া মানুহৰ কাৰণে আসন সংৰক্ষণৰ কথা আছে এই বিষয়সমূহ তেওঁলোকে গুৰুত্ব দিয়ক অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদনখন ৰূপায়ণ কৰক সেইখনটো ল'বলৈকে সাহস নহ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ গতিকে অসমৰ ৰাইজক ভয় খুৱাই থকাৰ সলনি তেওঁ মুখ্যমন্ত্ৰী হিচাপে নিজৰ দায়িত্ব পালন কৰক আৰু মুখ্যমন্ত্ৰীৰ দায়িত্ব কেনেকুৱা হ'ব লাগে ভাৰত বিভাজনৰ সময়ত আজি বাংলাদেশত যি পৰিৱেশৰ সৃষ্টি হৈছে অসমীয়া মানুহ তাৰ সন্মুখীন হ'লহেঁতেন যদি গোপীনাথ বৰদলৈয়ে সেইখিনি সময়ত নেতৃত্ব নল'লেহেঁতেন যদি গ্ৰুপিঙৰ সময়ত অসমখনক বাংলাদেশৰ পৰা আঁতৰাই ভাৰতত সন্নিৱিষ্ট কৰিবৰ কাৰণে বলিষ্ঠ ভূমিকা নল'লেহেঁতেন আমি কেনেকুৱা নেতা পাইছোঁ আমি নেতা পাইছোঁ যিখিনি সময়ত কা জাপি দিয়া হৈছিলে সেইখিনি সময়ত উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজ্যৰ জনতাৰ হৈ স্থিতি ল'লে কনৰাড চাংমাকে প্ৰমুখ্য কৰি ওচৰৰ পাজৰৰ আপোনালোকে ৰাজ্যকেইখনলৈ চাওক সকলো কাৰ আওতাৰ পৰা বাহিৰত থাকিলে ইনাৰ লাইন পাৰ্মিট থকা অঞ্চলত কা প্ৰযোজ্য নহয় বুলি ঘোষণা কৰিলে মণিপুৰত ইনাৰ লাইন পাৰ্মিট নাছিল কা আন্দোলনত যেতিয়া তাৰ ৰাজনেতাসকলে ৰাইজৰ হৈ স্থিতি ল'লে তেতিয়া মণিপুৰত ইনাৰ লাইন পাৰ্মিট দি দিলে মেঘালয়ক সুৰক্ষা দিবৰ কাৰণে কৈ দিয়া হ'ল যে 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত স্থানত কা প্ৰযোজ্য নহ'ব 98% মেঘালয় ৰক্ষা পৰিলে 67% ত্ৰিপুৰা ৰক্ষা পৰিলে অসমত কি হ'ল অসমে কেনেকুৱা নেতা পালো অসমত তেতিয়া সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত অঘোষিত প্ৰতিদ্বন্দ্বিতা চলিল দিল্লীৰ কোন বেছি আজ্ঞাবাহীবৃত্ত আৰু তাৰ ফল ভুগিলে কোনে অসমীয়া জাতিটোৱে কাখনৰ আওতাৰ পৰা অসমক বাহিৰ কৰিব পৰা নগ'ল গতিকে এতিয়াও এওঁলোকৰ নিচিনা নেতাৰ ওপৰত আমাৰ বিশ্বাস নাই কোনো ঐতিহাসিক তাৎপৰ্য নোহোৱা 2014 চনটো কাৰ জৰিয়তে জাপি দিছে এতিয়া যে আৰু 5 বছৰৰ পিছত নকব আৰু 3 বছৰৰ পিছত নকব যে গৃহযুদ্ধৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি কাৰ সময়সীমা আমি 2024 লৈকে বৃদ্ধি কৰি দিলো তাৰ কি নিশ্চয়তা আছে গতিকে আমি স্পষ্টভাৱে এতিয়াই সকিয়াই থৈ দিছো কোনো কাৰণত অসম উত্তৰ পূৰ্বাঞ্চলত আৰু এজনো অবৈধ বিদেশীৰ বুজা আমি গ্ৰহণ নকৰো গৃহযুদ্ধৰ দুহাই দি অসমত অনুপ্ৰৱেশকাৰীক প্ৰশ্ৰয় দিয়া কোনো ষড়যন্ত্ৰই সফল হ'বলৈ নিদিওঁ হদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক